একশ্যন মুডত শিৱসাগৰ যান বাহন আৰক্ষী বাইকৰ সাইলেন্সাৰ খুলি তাৰ ওপৰত চলালে ৰুলাৰ উদণ্ড মটৰচাইকেল চালকৰ বিৰুদ্ধে কঠোৰ শিৱসাগৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ এই কৰ্মক ধন্যবাদ জনালে শিৱসাগৰৰ ৰাইজে। বাইকত নীতিবহিৰ্ভূতভাৱে সাইলেন্সাৰ পাইপ লগাই বিকট শব্দ কৰি যোৱা বাইকসমূহৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে শিৱসাগৰ যান বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে। মটৰচাইকেলত কোম্পানীয়ে লগাই দিয়া সাইলেন্সাৰ পাইপ সলনি কৰি অতি বিকট উচ্চ প্ৰাবল্যৰ শব্দ কৰা সাইলেন্সাৰ পাইপ লগাই লোৱা বাইকসমূহ জব্দ কৰি সাইলেন্সাৰ পাইপৰ ওপৰত ৰুলাৰ চলালে যান বাহন শাখাৰ আৰক্ষীয়ে। প্ৰায় 20খনৰো অধিক বাইক চালকক জৰিমনা বিহাৰ লগতে অবৈধভাৱে স্থাপন কৰি লোৱা সাইলেন্সাৰ পাইপসমূহ জব্দ কৰি ৰুলাৰ চলাই ভাঙিলে আৰক্ষীয়ে। বৰ্তমান সময়ত আৰক্ষীৰ এই কামক শিৱসাগৰবাসীয়ে ধন্যবাদ জনোৱা পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন প্ৰান্ততে এনেধৰণৰ সাইলেন্সাৰ লগাই বিকট শব্দ কৰি বাইক চলোৱা বহু যুৱকক দেখিবলৈ পোৱা যায় আৰু এইসকলৰ ওপৰত সময়ে সময়ে অসম আৰক্ষীয়ে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও বহু যুৱকে অবৈধভাৱে সাইলেন্সাৰ লগাই এইদৰেই বিকট শব্দ কৰি বাইক চলাই ফুৰা দেখিবলৈ পোৱা যায়। তেনেস্থলত আজি শিৱসাগৰ যান বাহন আৰক্ষীয়ে ব্যতিক্ৰমী পন্থাৰে এই ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰথমে মানে কি আমি শিৱসাগৰ যান বাহন আৰক্ষীক ধন্যবাদ জনাইছোঁ এনেকুৱা প্ৰচেষ্টা হাতত লোৱাৰ বাবে। ইয়াৰ আগতো দেখিছোঁ হেলমেটৰ ক্ষেত্ৰতো বহুত ভাল প্ৰচেষ্টাই লৈছে। এতিয়া এইখিনি মানে কি যিখিনি সাইলেন্সাৰ জব্দ কৰিলে সেইখিনিয়ে ৰাস্তাৰ কাষৰ মানুহখিনিও মানে অহা যোৱা কৰা মানুহৰ অতিষ্ঠ হৈ যায়। গতিকে এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ পদক্ষেপ লৈ থাকে তাৰ বাবে তেওঁলোকক অনুৰোধ জনাইছোঁ। তেওঁলোকে যদিহে চাই আছে এই ভিডিঅ'টো বা এই নিউজটো চাইছে তেনেহ'লে তেওঁলোকে ইয়াৰ পৰা শিক্ষাটো ল'ব বুলি ভাবোঁ আমি। যিসকল অতিষ্ঠ হৈ গৈছে সেইসকলেও ভাল পাব আৰু আমাৰ সাধাৰণ ৰাইজখিনি যথেষ্ট উপকৃত হ'ব।